মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ পাঠটো মই 4টা ভিডিঅ' ক্লাছৰ জৰিয়তে আলোচনা কৰিছিলোঁ। এই পাঠটোৰ পৰা যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাবিলাকত কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হৈছিল, লগতে অহা পৰীক্ষাৰ বাবে সম্ভাৱ্য কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনাইছোঁ। পলম নকৰি মই আজিৰ প্ৰশ্নৰ উত্তৰৰ আলোচনা আৰম্ভ কৰোঁ আহা। প্ৰথমটো প্ৰশ্ন, পণ্য বিনিময় প্ৰথা কি? অতি চমু উত্তৰৰ প্ৰশ্ন, 2012 চনত সোধা হৈছিলে এইটো পাঠৰ পৰা। পণ্য বিনিময় প্ৰথা হ'ল সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হ'ল পণ্য বিনিময় প্ৰথা। সামগ্ৰীৰ বিপৰীতে সামগ্ৰী প্ৰত্যক্ষ বিনিময় হ'ল পণ্য বিনিময় প্ৰথা। মুদ্ৰা কি? জিঅফ্ৰি ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ'ল মুদ্ৰা। নেক্সট কুৱেশ্যন, মুদ্ৰাৰ এটা কাৰ্য উল্লেখ কৰা। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম তথা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। খুবেই সহজ। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম তথা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। কুৱেশ্যন নম্বৰ 4, অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। উত্তৰ, চেক মুদ্ৰা। অতি চমু উত্তৰৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্নটো হ'ল প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি? উত্তৰ, যি কাগজী মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক, তেনে মুদ্ৰাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে। বেংক কি? বেংক হ'ল বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে, সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সেই সংগ্ৰহিত সঞ্চয় খেতিয়ক, উদ্যোগপতি, সাধাৰণ গ্ৰাহক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ গ্ৰাহকসকললৈ ঋণ হিচাপে আগবঢ়ায়। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন হৈছিলে? 2015 চনত সোধা হৈছিল এইটো প্ৰশ্ন। উত্তৰ, 1935 চনত। লগতে মনত ৰাখিবা ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত। পৰৱৰ্তী প্ৰশ্ন, চলিত আমানত কি? যি আমানতত সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়ত চেকৰ যোগেদি উলিয়াই আনিব পাৰে, তেনে আমানতক চলিত আমানত বোলে। আচলতে বেংকত জমা থোৱা ধন যিজনে জমা থয় বা জমাকাৰীয়ে চেকৰ জৰিয়তে যিকোনো সময়ত উলিয়াই আনিব পাৰে, তাকে চলিত আমানত বুলি কোৱা হয়। চমু উত্তৰৰ প্ৰশ্ন, সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অহা 2021 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে। যেতিয়া অভাৱ সংগতিবিহীন হয় তেতিয়া বিনিময় সম্ভৱ নহয়। উদাহৰণস্বৰূপে, দুজন ব্যক্তিৰ এজনৰ ধানৰ অভাৱ, তেওঁৰ বিনিময়ৰ বাবে আছে মৰাপাট, আনজন ব্যক্তিৰ কাপোৰৰ অভাৱ, তেওঁৰ বিনিময়ৰ বাবে আছে মাছ। এতিয়া এই দুজন ব্যক্তিৰ মাজত বিনিময় প্ৰথা সম্ভৱ নহয়, কাৰণ সংগতিবিহীন অভাৱ। এনে সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত সমস্যাৰ সৃষ্টি কৰে। মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? প্ৰয়োজনীয় সামগ্ৰী বেছি দিনলৈ সঞ্চয় কৰি ৰখাটো সম্ভৱ নহয়, কিন্তু মুদ্ৰাৰ বিনিময়ৰ জৰিয়তে সামগ্ৰীৰ পৰিৱৰ্তে সেই সামগ্ৰীৰ একে মূল্যৰ মুদ্ৰা সঞ্চয় কৰি থব পাৰি আৰু প্ৰয়োজনত সেই মুদ্ৰাৰে আকৌ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰি। এনেদৰে সামগ্ৰীৰ বিপৰীতে মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, নহ'লে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। এইটোৱে মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। মুদ্ৰাৰ তাৰল্য গুণ কি? যিকোনো মুদ্ৰা সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত কৰিব পৰা গুণক মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয়। মুদ্ৰাৰ তাৰল্য গুণ থকাৰ বাবে বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক ব্যৱহাৰ কৰা হয়। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন অহা
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে যিকোনো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত কৰিব পৰা গুণক মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয়। মুদ্ৰাৰ তাৰল্য গুণ থকাৰ বাবে বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰিব লাগে। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য আছে। বজাৰত বেচা কিনা হোৱা সামগ্ৰীৰ মূল্য আছে। সামগ্ৰীৰ মূল্য মুদ্ৰাৰ বিনিময় ৰূপত প্ৰকাশ কৰা হয়। ইয়াৰ হয় বাবেই মুদ্ৰাক সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি বুলি কোৱা হয়। সীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য লিখা বা পাৰ্থক্য কি? যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পূৰ্ণ কৰিব পাৰি সেই মুদ্ৰা সীম বিহিত মুদ্ৰা। আকৌ যি বিহিত মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পূৰ্ণ কৰিব পাৰি সেই মুদ্ৰাক অসীম বিহিত মুদ্ৰা বুলি কোৱা হয়। আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে? আঞ্চলিক গ্ৰাম্য বেংকে সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কাৰ্যত বিনিয়োগ কৰে। গাঁওবাসীলৈ কম সুদৰ হাৰত ঋণ আগবঢ়ায়। এইবিলাক হ'ল আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্য। অনাবেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ? সম্ভাৱ্য প্ৰশ্ন, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোকে মনত ৰাখিবা। অনাবেংক প্ৰতিষ্ঠানবোৰে লেনদেনৰ বাবে চেকৰ যোগান নধৰে আৰু সঞ্চয়কাৰীৰ অনাবেংক প্ৰতিষ্ঠানবোৰত বীমাকৰণৰ ব্যৱস্থা নাথাকে। এই যে চেকৰ যোগান ধৰা বীমাকৰণৰ ব্যৱস্থা এইবিলাক বেংকসমূহত আছে, কিন্তু অনাবেংকৰ যিবিলাক বিত্তীয় প্ৰতিষ্ঠান আছে সেইবিলাকত নাই। দীঘল উত্তৰৰ প্ৰশ্ন, বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা। 2019, 17, 16 দিয়া হৈছিল এইটো প্ৰশ্ন। 4টা অসুবিধা অহা বছৰৰ কাৰণে খুব ইম্পৰ্টেণ্ট। 1 নম্বৰ হ'ল সংগতিবিহীন অভাৱ। যেতিয়া অভাৱ সংগতিবিহীন হয় তেতিয়া বিনিময় সম্ভৱ নহয়। উদাহৰণস্বৰূপে দুজন ব্যক্তিৰ এজনৰ অভাৱ ধানৰ, তেওঁৰ বিনিময়ৰ বাবে আছে মৰাপাট, আনজন ব্যক্তিৰ অভাৱ কাপোৰৰ, তেওঁৰ বিনিময়ৰ বাবে আছে মাছ। এতিয়া দুজন ব্যক্তিৰ মাজত বিনিময় প্ৰথা সম্ভৱ নহয়, কাৰণ সংগতিবিহীন অভাৱ। সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত সমস্যাৰ সৃষ্টি কৰে। 2 নম্বৰ অসুবিধা হ'ল হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। বিনিময় প্ৰথাত সামগ্ৰীৰ মাধ্যমেৰে সকলো বস্তুৰ আদান প্ৰদান হয়। কোনো সামগ্ৰীৰ বিনিময়ত অন্য সামগ্ৰীৰ পৰিমাণৰ হাৰ উল্লেখ নাথাকে। তৃতীয়তে বিভাজনীয়তাৰ অভাৱ। সকলো সামগ্ৰীৰ বিভাজন কৰা সম্ভৱ নহয়। হাতী এটাৰ বিভাজন কৰা কেতিয়াও সম্ভৱ নহয়। এতিয়া হাতী টুকুৰা টুকুৰি কৰি চাউলৰ লগত বিনিময় কৰাও কেতিয়াও সম্ভৱ নহয়। তাক কোৱা হৈছে বিভাজনীয়তাৰ অসুবিধা। আৰু 4টো অসুবিধা হ'ল মূল্যৰ ভাণ্ডাৰৰ অভাৱ। প্ৰয়োজনীয় সা সামগ্ৰীৰ বহু দিনলৈ সঞ্চয় কৰি ৰখাটো সম্ভৱ নহয়, কিন্তু মুদ্ৰাৰ বিনিময়ৰ জৰিয়তে সা সামগ্ৰীৰ পৰিৱৰ্তে মুদ্ৰা সঞ্চয় কৰি থ'ব পাৰি আৰু প্ৰয়োজনত সেই মুদ্ৰাৰে আকৌ কিনিব পাৰি। এনেদৰে সা সামগ্ৰীৰ বিপৰীতে মুদ্ৰাই মূল্যৰ ভঁৰাল হিচাপে কাম কৰে। মুদ্ৰাৰ যিকোনো 4টা বৈশিষ্ট্য ব্যাখ্যা কৰা। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। মুদ্ৰাৰ 4টা বৈশিষ্ট্য হ'ল, মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, নহ'লে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। এইটো মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দ্বিতীয়তে মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব, আন সকলো সামগ্ৰীতকৈ মুদ্ৰা বেলেগ হ'ব লাগিব। তৃতীয়তে অন্যান্য সামগ্ৰীৰ দৰে মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। মূল্যৰ ভাণ্ডাৰ হিচাপে সংৰক্ষণ কৰিব পৰা বিধৰ হ'ব লাগিব। চতুৰ্থতে মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। যিকোনো মুদ্ৰা সমমূল্যৰ বা সা সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত কৰিব পৰা গুণক মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয়। মুদ্ৰাৰ তাৰল্য গুণ থকাৰ বাবে বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ 4টা প্ৰধান কাৰ্য উল্লেখ কৰা। মুদ্ৰাৰ 4টা প্ৰধান কাৰ্য হৈছে, মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাৰ মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে। চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। 2020 চনত অৰ্থাৎ এইটো বৰ্ষত এইটো প্ৰশ্ন দিয়া হৈছিলে। চেক প্ৰকৃততে মুদ্ৰা নহয়।
মুদ্রা পৰিশোধৰ এটা আদেশ চেক কোনো প্ৰকাৰৰ বিহিত মুদ্ৰা নহয় চেক এটা ধনাদেশ বা নিকট মুদ্ৰা বুলিহে কোৱা হয় মুদ্ৰাৰ পৰিৱৰ্তে চেকৰ জৰিয়তে ঋণ পৰিশোধ কৰিব পৰা যায় কিন্তু চেক গ্ৰহণ কৰিবলৈ কোনো ব্যক্তিক আমি বাধ্য কৰিব নোৱাৰি মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্যাখ্যা কৰা 2018 চনত 2015 চনত দিয়া হৈছিল এইটো প্ৰশ্ন মুদ্ৰাই সৃষ্টি কৰা চাৰিটা অসুবিধা মুদ্ৰাৰ মূল্যৰ স্থিৰতা নথকাৰ বাবে মুদ্ৰাস্ফীতিৰ সৃষ্টি হয় মুদ্ৰাস্ফীতিৰ ফলত বস্তুৰ দাম হঠাতে বৃদ্ধি হ'লে সীমিত আয়ৰ মানুহৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় নাম্বাৰ 2 মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় কলা মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িত তৃতীয়তে সমাজত দুৰ্নীতি অনিয়ম অবিচাৰৰ গুৰিতে হ'ল মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণ এবিধ আহিলা হ'ব পাৰে মুদ্ৰা সৰ্বোচ্চ অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে মুদ্ৰাই সামাজিক বৈষম্যৰ সৃষ্টি কৰে কেন্দ্ৰীয় বেংকৰ প্ৰধান চাৰিটা কাৰ্য ব্যাখ্যা কৰা 2019 চনত দিয়া হৈছিল এইটো প্ৰশ্ন কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে কেন্দ্ৰীয় বেংকৰ এইটো একচেটিয়া অধিকাৰ দ্বিতীয়তে কেন্দ্ৰীয় বেংক আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে তৃতীয়তে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য কৰে অন্যান্য বেংকবোৰৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে লগতে বিপদৰ বন্ধু হিচাপে সহায় কৰে চতুৰ্থতে কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে কেন্দ্ৰীয় বেংকে চৰকাৰক বাজেট ঘাটি দূৰ কৰিবলৈ বিত্তীয় সাহায্য আগবঢ়ায় চৰকাৰী আয় ব্যয়ৰ হিচাপ কৰা চৰকাৰী প্ৰতিনিধি হিচাপে চৰকাৰক পৰামৰ্শ আগবঢ়ায় এই চাৰিটা হ'ল কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্য বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা বাণিজ্যিক বেংকৰ দুটা প্ৰধান কাৰ্য হ'ল বাণিজ্যিক বেংকে সঞ্চয় গ্ৰহণ কৰে এই সঞ্চয় তিনি প্ৰকাৰৰ চলিত আমানত স্থিৰ আমানত বা কাল আমানত সঞ্চয় আমানত বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে কৃষক উদ্যোগপতি কাৰিকৰ ঠেলা চালক আদিকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰে ইয়াৰ উপৰিও বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে IDBI মুখ্য কাৰ্যাৱলীসমূহ কি ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ মুখ্য কাৰ্যাৱলীসমূহ 2020 চনত সোধা হৈছিল ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক স্থাপন কৰা হৈছিল 1964 চনত ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত ইয়াৰ প্ৰধান কাৰ্যসমূহ হ'ল ঔদ্যোগিক প্ৰতিষ্ঠানবোৰলৈ আৰ্থিক সাহায্য প্ৰদান কৰা ৰাজ্যিক বিত্তীয় নিগম ঔদ্যোগিক উন্নয়ন নিগম বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা অনুন্নত অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই হাৰত ঋণ আগবঢ়োৱা উদ্যোগবিহীন জিলাসমূহত প্ৰশিক্ষণৰ জৰিয়তে ঔদ্যোগিক উদ্যম বৃদ্ধি কৰা এইকেইটা হ'ল IDBIৰ মুখ্য কাৰ্য আঞ্চলিক গ্ৰাম্য বেংকৰ প্ৰধান কাৰ্যবোৰ কি 2017 চনত এইটো প্ৰশ্ন দিয়া হৈছিল আঞ্চলিক গ্ৰাম্য বেংকৰ প্ৰধান কাৰ্য কি 1975 চনত ভাৰতবৰ্ষত পোনপ্ৰথমে 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাৰ্য প্ৰথমতে এক নম্বৰত হ'ল গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা দ্বিতীয়তে বেপাৰী মহাজনসকলৰ পৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ কম সুদৰ হাৰত ঋণ আগবঢ়াই গাঁওবাসীক সহায় কৰা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক প্ৰধান কাৰ্যবোৰ ব্যাখ্যা কৰা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকৰ প্ৰধান কাৰ্যবোৰ ব্যাখ্যা কৰা 2018 চনত আৰু 2020 SSLC 2020 দিয়া হৈছিল এইটো প্ৰশ্ন 1982 চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক চুমুকে নাবাৰ্ড স্থাপন কৰা হয় ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে প্ৰধান কাৰ্যসমূহ হ'ল গাঁও অঞ্চলত বিনিয়োগ উৎপাদনকাৰী অনুষ্ঠানবোৰক বিত্ত যোগান ধৰা ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনি পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংকে আদিৰ সৈতে নাবাৰ্ডে
সমন্বয় ৰক্ষা কৰে। এই তিনিটা হ'ল নাবাৰ্ড অৰ্থাৎ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকৰ প্ৰধান কাৰ্য। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যাৱলীসমূহ কি কি? 1889 চনৰ চিডবি এক্ট অনুসৰি 1990 চনত এই বেংক স্থাপন কৰা হয়। ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌ। মূল কাৰ্যাৱলীসমূহ হ'ল ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা কৰা, ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া, ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, ব্যৱসায়িক বেংক, সমবায় বেংকসমূহলৈ বিত্তীয় সাহায্য আৰু ঋণ আগবঢ়োৱা, অৰ্ধনগৰ অঞ্চলসমূহৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ উন্নয়নৰ জৰিয়তে জনসংখ্যাৰ নগৰ অঞ্চললৈ বহিৰ্গমন ৰোধ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ পাঠটোৰ পৰা এইখিনি প্ৰশ্ন তোমালোকলৈ আগবঢ়োৱা হ'ল। আশা কৰোঁ তোমালোকে এই প্ৰশ্ন উত্তৰখিনি খুব ভালকৈ পঢ়িবা। লগতে তোমালোকৰ এই প্ৰশ্ন উত্তৰখিনিৰ যদি PDF ফাইলৰ দৰকাৰ হয়, ভিডিঅ'টোৰ লিংকত তোমালোকে কমেণ্ট কৰি জনাব পাৰিবা। মই তোমালোকলৈ PDF ফাইল আগবঢ়াম। আৰু নহ'লে মোক এই ভিডিঅ'টোত মোৰ ফোন নম্বৰ সন্নিৱিষ্ট কৰা হৈছে, মোক ফোনতো জনাব পাৰিবা। মই এই পাঠটোত এইখিনি আলোচনা কৰিলোঁ। সকলোৱে ভালে থাকা, কুশলে থাকা। সকলোলৈ ধন্যবাদ। থেংক ইউ so much. Thank you for watching the video. Have a good day.